Hello everyone, welcome to my channel Smart Study. আজি আমি এটা সচৰাচৰ ব্যৱহৃত শব্দ THE এইটোৰ বিষয়ে আলোচনা কৰিম। আমি কনফিউজ হৈ যাও যে THE কিছুমানে ডি বুলি পঢ়ে আৰু কিছুমানে দা বুলি পঢ়ে, কিন্তু আসলতে ইয়াৰ উচ্চাৰণ কি হ'ব? যিসকলে ডি বুলি পঢ়ে তেওঁলোকে ভুল পঢ়ে নেকি, বা যিসকলে দা বুলি পঢ়ে তেওঁলোকে ভুল পঢ়ে নেকি? আসলতে THE ইয়াৰ দুটা উচ্চাৰণ হয়, ডি আৰু দা, দুয়োটাই শুদ্ধ, কিন্তু কিছু ক্ষেত্ৰত আমি ডি পঢ়িব লাগে, কিছু ক্ষেত্ৰত দা পঢ়িব লাগে। আজি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে এইটো ক্লিয়াৰ কৰাৰ চেষ্টা কৰিম যে আমি কেতিয়া THE টোক দা উচ্চাৰণ কৰিব লাগে আৰু কেতিয়া ডি উচ্চাৰণ কৰিব লাগে। প্ৰথমতে আমি চাই লওঁ কেতিয়া ডি পঢ়িব লাগে, THE টোক আমি কেতিয়া ডি বুলি ক'ম। When THE is followed by a vowel sound, we say D. মানে যেতিয়া THE তাৰে পিছৰ যিটো শব্দ থাকে সেইটো ভাৱেল সাউণ্ডেৰে আৰম্ভ হয়, তেতিয়া আমি ডি উচ্চাৰণ কৰিব লাগে। মই কোৱা নাই যে ভাৱেল লেটাৰ, অনলি ভাৱেল লেটাৰ হ'লে নহ'ব, ভাৱেল সাউণ্ড হ'ব লাগিব। মানে আমি জানো বহু ক্ষেত্ৰত কেতিয়াবা কনসনেণ্টেৰে আৰম্ভ হয় কিন্তু সাউণ্ডটো ভাৱেল সাউণ্ড হয়, সেই ক্ষেত্ৰতো আমি ডি পঢ়িব লাগিব। মানে সাউণ্ডটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব, লেটাৰটোৰ ওপৰত নহয়। যেনে আমি যদি উদাহৰণস্বৰূপে চাওঁ ডি এণ্ড, ইয়াতে END, এণ্ড হৈছে ভাৱেল সাউণ্ড হৈছে, গতিকে আমি ইয়াতে THE টোক ডি বুলি পঢ়িম। আকৌ ডি এপল, এপলটো ভাৱেল সাউণ্ড, গতিকে আমি ডি বুলি পঢ়িব লাগিব। ডি অৰেঞ্জ, অৰেঞ্জটোকো আমি ডি বুলি পঢ়িব লাগিব। ঠিক তেনেকৈ আৰু কেইটামান উদাহৰণ আমি চাই লওঁ। ইয়াতে চাওঁ ডি আৰ, ইয়াতে HOUR, প্ৰথম লেটাৰটো যদিও ইয়াত কনসনেণ্ট আছে, ইয়াৰ যিটো সাউণ্ড হয় সেইটো ভাৱেলৰ সাউণ্ড হয়, গতিকে আমি ইয়াত কি পঢ়িব লাগিব? ডি বুলি পঢ়িব লাগিব, দা আৰ নহয়, ডি আৱাৰ। ঠিক তেনেকৈ ডি আমব্ৰেলা, আমব্ৰেলা ভাৱেল সাউণ্ড হৈছে, গতিকে আমি ডি পঢ়িব লাগিব। আকৌ আইচক্ৰীম, ইয়াতো আমি ডি পঢ়িব লাগিব। এক্সৰে, দেখাত যদিও কনসনেণ্ট আছে, সাউণ্ডটো ভাৱেলৰ সাউণ্ড হৈছে, গতিকে আমি ইয়াতো ডি পঢ়িব লাগিব। আকৌ DRTA, আৰ আছে প্ৰথমতে, নিয়মমতে ইয়াতে দা হ'ব লাগিছিল, কিন্তু যিহেতু ভাৱেল সাউণ্ড হৈছে গতিকে আমি DRTA বুলি ক'ম। গতিকে ডিটো আমি কেতিয়া পঢ়িব লাগিব? যেতিয়া ডিৰ পিছৰ যিটো ৱৰ্ড থাকিব সেইটো যেতিয়া ভাৱেল সাউণ্ড কৰিব, প্ৰথম লেটাৰটোৰ সাউণ্ডটো ভাৱেল সাউণ্ড হ'ব, তেতিয়া আমি তাক ডি বুলি পঢ়িব লাগিব। এতিয়া আমি চাওঁ কেতিয়া আমি দা পঢ়িব লাগিব। একচুৱেলি ৰুলটো ইয়াতে একেই, যেনেকৈ আমি এ আৰু এন বহুৱাওঁ ঠিক তেনেকৈ ইয়াতে ডি আৰু দা পঢ়িব লাগে। গতিকে গুৰুত্বটো আমি সাউণ্ডটোৰ ওপৰত দিব লাগিব, লেটাৰৰ ওপৰত নহয়। When THE followed by a consonant sound, we say da. যেতিয়া THE টো এটা কনসনেণ্ট সাউণ্ডেৰে আৰম্ভ হ'ব, তেতিয়া আমি তাক দা পঢ়িব লাগিব। বেছিভাগ আমি দেখিলেই গম পাওঁ কনসনেণ্ট লেটাৰেৰে আৰম্ভ হ'লে তাতে দা হৈ যাব, কিন্তু কেতিয়াবা কনসনেণ্ট লেটাৰেৰে আৰম্ভ হ'লেও দুই এটা ব্যতিক্ৰম আছে য'ত ভাৱেল সাউণ্ড হয়, তাত আমি ডি পঢ়িব লাগে। আকৌ কেতিয়াবা ভাৱেল লেটাৰেৰে আৰম্ভ হ'ব কিন্তু সাউণ্ডটো কনসনেণ্টৰ হৈ যায়, তেতিয়া কিন্তু আমি তাতে দা পঢ়িব লাগিব। যেনে আমি যদি উদাহৰণস্বৰূপে চাওঁ দ্য পেন্সিল, পেন্সিল কনসনেণ্ট সাউণ্ড হৈছে প, গতিকে আমি ইয়াতে দা পঢ়িব লাগিব। আকৌ দ্য কেট, কেটটো কনসনেণ্ট সাউণ্ড, গতিকে আমি দা পঢ়িম। দ্য পিপল, পিপল প হৈছে, গতিকে আমি দা পঢ়িম। আকৌ চাওঁ কেইটামান উদাহৰণ, দ্য কলেজ, দা হ'ব। ইয়াতে নেক্সটটো আমি চাওঁ দ্য ইউনিভাৰ্চিটি, ইউনিভাৰ্চিটি যদি আমি চাওঁ ইউটো আচলতে ভাৱেল হয়, কিন্তু ইয়াতে যিটো ইউৰ সাউণ্ড হৈছে ইউনিভাৰ্চিটি, ইয়ৰ সাউণ্ড হৈ আছে ইয়াতে, গতিকে আমি এ আৰু এন বহুৱালেও আমি এন ইউনিভাৰ্চিটি নবহুৱাওঁ,
এই ইউনিভাৰ্চিটি পঢ়ুৱাব লাগে ঠিক তেনেকৈ ইয়াতেও আমি দি ইউনিভাৰ্চিটি পঢ়িব নোৱাৰোঁ ইয়াতে আমি দ্য ইউনিভাৰ্চিটি পঢ়িব লাগিব কাৰণ ইয়াতে সাউণ্ডটো কনসনেন্টৰ সাউণ্ড হৈ আছে ঠিক তেনেকৈ দ্য ইউনিয়ন দ্য 1 rupee নোট ও আছে কিন্তু ওয়াব্বৰ উচ্চাৰণ হৈ আছে ইয়াতে 1 rupee নোট গতিকে ইয়াতে আমি দ্য বুলি পঢ়িম দ্য 1 rupee নোট আৰু দ্য ইউনিকৰ্ণ গতিকে আমি বুজিলোঁ যে কেতিয়া আমি দি পঢ়িব লাগিব আৰু কেতিয়া দ্য পঢ়িব লাগিব ইয়াৰ বাহিৰেও কেতিয়াবা আমি কিছুমান বস্তুৰ ওপৰত যেতিয়া বেছিকে গুৰুত্ব দিম কিবা এটা বস্তুৰ ওপৰত স্পেচিয়েল গুৰুত্ব এটা দিম তেতিয়া আমি THE টো কিন্তু দি বুলি উচ্চাৰণ কৰিব লাগিব লাগে তাৰে পিছৰ ওয়াৰ্ডটো ভাৱেলেৰে আৰম্ভ হওক বা কনসনেন্টেৰে আৰম্ভ হওক কোনো প্ৰভাৱ নপৰে আমি THE টো দি বুলি পঢ়িম যদি উদাহৰণ স্বৰূপে চাওঁ মানে ধৰি ললো মই এটা বহুত দিন আগতে এটা মকৰা দেখিছিলোঁ স্পাইডাৰ এটা দেখিছিলোঁ ডাঙৰ এটা স্পাইডাৰ আজি আকৌ মই সেই স্পাইডাৰটোক দেখা পাইছোঁ তেতিয়া মই কাৰোবাৰ আগত কৈ আছোঁ I saw this spider today মানে মই সেই মকৰাটো আকৌ আজি দেখিলোঁ গতিকে এই মকৰাটোক স্পেচিয়েলি আজি আমি আকৌ এবাৰ গুৰুত্ব দিছোঁ গতিকে আমি ইয়াতে দি সাউণ্ড কৰিব লাগিব I saw this spider today ঠিক তেনেকৈ যদি আকৌ এটা উদাহৰণ চাওঁ I talked to the president today প্ৰেসিডেন্টক লগ পোৱাটো সহজ কথা নহয় গতিকে এইটো এটা স্পেচিয়েলি আমি গুৰুত্ব দিছোঁ প্ৰেসিডেন্টৰ ওপৰত গতিকে তাৰে আগত যিটো THE থাকিব সেইটো আমি দি উচ্চাৰণ কৰিব লাগিব I talked to the president today গতিকে এইখিনিয়ে ব্যৱহাৰ THE টো কেতিয়া আমি দা পঢ়িম আৰু কেতিয়া দি পঢ়িম স্পেচিয়েলি মনত ৰাখিলেই হ'ল ভাৱেল সাউণ্ডৰ আগত আমি দি উচ্চাৰণ কৰিব লাগিব আৰু কনসনেন্ট সাউণ্ডৰ আগত আমি দা উচ্চাৰণ কৰিব লাগিব সো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও যদি কিবা আপোনালোকৰ আৰু বেলেগ ভিডিও বিচাৰে আপোনালোকে কমেন্টত জনালে হ'ল থ্যাংক ইউ